নমস্কাৰ আপুনি চাইছে এটিভি ডিজিটেল আজি 2025 বৰ্ষৰ 25 মাৰ্চ গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ 84তম দিন অসমীয়া লেখেৰে 11 চ'ত মঙ্গলবাৰ 1431 ভাস্কৰাব্দ 1947 শকাব্দ কৃষ্ণা দ্বাদশী তিথি আজিৰ দিনটোৰ উল্লেখযোগ্য ঘটনাৱলীসমূহ দাঙি ধৰিবলৈ প্ৰয়াস কৰিছো 1862 চনত আজিৰ দিনটোত মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰথম কাগজৰ মুদ্ৰা প্ৰচলন হয় 1896 চনত আধুনিক অলিম্পিক ক্ৰীড়াৰ প্ৰথম স্বৰ্ণ পদক প্ৰদান কৰা হয় 1821 চনৰ আজিৰ দিনটোতে গ্ৰীচে স্বাধীনতা লাভ কৰে 1896 চনৰ আজিৰ দিনটোতে ইউনানৰ ৰাজধানী এথেন্সত আধুনিক অলিম্পিক খেলৰ আৰম্ভ হয় 1898 চনৰ আজিৰ দিনটোতে স্বামী বিবেকানন্দ আৰু সিষ্টাৰ নিবেদিতাক ব্ৰহ্মচৰ্য দীক্ষা দিয়ে 1924 চনৰ আজিৰ দিনটোতে গ্ৰীকে গণতন্ত্ৰৰ ঘোষণা কৰে 1954 চনৰ আজিৰ দিনটোতে দেশৰ প্ৰথম হেলিকপ্টাৰ S-55 দিল্লীত অৱতৰণ কৰে 1838 চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অধ্যক্ষ বিলিয়ম বেডৰ বৰ্ণৰ জন্ম হৈছিল 1943 চনৰ আজিৰ দিনটোতে ভাৰতীয় কবি তেজৰাম শৰ্মাৰ জন্ম হৈছিল 1940 চনৰ আজিৰ দিনটোত অসমীয়া সাহিত্যিক উপন্যাস সম্ৰাট হিচাপে প্ৰসিদ্ধ ৰজনীকান্ত বৰদলৈৰ মৃত্যু হয় 1955 চনত মোহিনী দেৱী ভাৰতৰ স্বাধীনতা সংগ্ৰামী 2014 চনৰ আজিৰ দিনটোতে অভিনেত্ৰী নন্দা কৰ্ণাটকীৰ মৃত্যু হয় 2011 চনৰ আজিৰ দিনটোতে হিন্দীৰ প্ৰসিদ্ধ আলোচক কমলা প্ৰসাদৰ জন্ম হয় নিউজ ডেস্ক ৰিপোৰ্ট এটিভি ডিজিটেল